পৰা যায় গছতো আছে ইয়াতো আছে জীৱসমূহত কুকুৰে গৰুৱে চব আছে আনিলে কাটিটো তেনেকৈ আনিলে আনি মেলি শেষত এই গোটেইবোৰ কৰি পিনি কাৰণে সৃষ্টিৰ কাৰণে ৰজুগুণ তুলি দিলে সৃষ্টিৰ কাৰণে ৰজুগুণ তুলি দিলে আৰু ইন্দ্ৰিয়সমূহ ৰজু বুলি কৰি দিলে দেহৰ বিসৰ্জনৰ লগতে আহিছে বিনা পুৰুষাতে আহিছে চকুৰ কাৰণে পুৰুষাতি কৰিব নালাগে ধৰ্ম কৰিব নালাগে পুৰুষাৰ্থ অৰ্থ কি ধৰ্ম অৰ্থ কাম কল্পৰো যিটো হয় বহুত জ্ঞান ল'ব লাগিব কিন্তু চকুৰ কাৰণে হেলেচন নল'লে চকুতে যিটো কাম কৰে গৰুকে আকাৰলৈও স্কুলৰ পঢ়াটো সেই থাকিবই কাণৰ ধৰ্ম আছে জিভাৰ ধৰ্ম আছে কোনখিনি তম ৰজুখিনি তাত কাজ কৰিলে নহ'লে দেহ দায়ী হ'ব নোৱাৰে নহ'লে সৃষ্টি কৰিব নোৱাৰে এই প্ৰক্ৰিয়াটো আমি সুমিয়াই দিবলগীয়া হয় বিফলাইটিকে ক'লে মই ডাইৰেক্টলি শুনা নাই নাৰায়ণৰ পৰা শ্ৰীনাৰায়ণৰ পৰা ব্ৰহ্মা পাই পিনি ব্ৰহ্মাই কোৱা কৈছে ব্ৰহ্মায়ো কৈছে এই ৰজুগুণখিনি তমোগুণখিনি মিলিলে সৃষ্টি নহ'ল তেতিয়া হ'ল কি সৃষ্টিৰ কাৰণে যেতিয়া ৰজুগুণ দিলে সৃষ্ট যিসকল জীৱ তাৰ খাদ্যখিনি ৰজুগুণেদি কৰিলে যেনেকৈ বন চিকনাটো আকৌ বন ওলাই যায় এতিয়া শস্য যে ওলাই আছে সেইটো ৰজুগুণ দি কৰা ৰজু প্লাছ ৰজুৰ লগ লাগি কৰ্মময় হ'ব বুলি জানি নিজ অংগদি মহাপুৰুষ সৃষ্টি হ'ল আৰু ঘৰ পৰাই এই যে শাস্ত্ৰখন 1600 চনত লিখা আমি কৈ আছো আমি অধ্যয়নক খোলা কৰিলে অধ্যয়নৰ ওচৰলৈ মানুহ নাযায় তাৰ আগতে স্কুললৈ যাবলৈ নামক নিদিয়ে এই 1900 আগৰ চনত এই 1900 চনৰ আগৰ বুঢ়াসকলে জানিব তেতিয়াহ'লে 1800 চনত শিক্ষিত মানুহে নাছিলে 1600 চনত অনিৰুদ্ধ গুৰুজনাই যিজন ভাষা লিখিলে এতিয়াও সত্য মাজতো সত্য হ'ব আগলৈকে সত্য হ'ব আৰু ইমান ৰক্ষা ঘূৰে সঞ্চাৰ এইটো কেনেকৈ কৰিলে পিপলাই ঋষিসকলে কৈছিলে নিজ মন্দিৰ মহাপুৰুষ হৈ পিনি মহাপুৰুষসকলে ধৰ্ম প্ৰচাৰ কৰি থৈ গ'ল শাস্ত্ৰ সৃষ্টি কৰি আৰু মহাপুৰুষৰ যিখিনি সৃষ্টি সেইখিনি সমান্তৰালভাৱে ৰৈ থাকিবৰ কাৰণে কি ৰাখি গ'ল পুৱা ভকত সেইকাৰণে নিজ তজু পুৱা তিনিটা আছে নিজ নামটো নিজ তজুটো হ'ল কি অংশাৰী বকাৰী অঘাৰী যিটো ঈশ্বৰৰ নাম হয় তজু পুৱাটো হ'ল যি ভকতক ঈশ্বৰে মানি যায় বৰমুক্ত সেইটো ভাগ দিয়া আছে ভকতেহে গুৰু বুলি ঈশ্বৰে কৈছে কি কথা কৈছে নাম শ্ৰেষ্ঠ ঈশ্বৰে নামত মই থাকিব নোৱাৰিম বুলি বহুত চিন্তা কৰে যি ভকতে গান গোৱা গৰুৱা বোৰে নজনাকে বিৰলীয়া বোৰে নাম মানে গাই গাইছে অহংকাৰ কৰিছে বাইন কৰিছে চুবুৰি দুখাল কৰিছে কোনোবা কিবা কৰিছে ঘোষা গাই অহংকাৰ কৰিব পাৰে বিৰলীয়া সেইটো নামঘৰ হিচাপে কি নামত আছে নাই কেউলীয়া নামৰ ব্যৱস্থাটো বহুত দীঘল মই ইয়াত আমি প্ৰসংগ দিওঁ তাৰপিছত মই ঘোষা পঢ়ি যাম নামৰ ব্যৱস্থাটো বহুত দীঘল নামত ভৰসা কৰি নপৰয় যেবে আনক কোনো সংসাৰ কৰিবে তেবে এইটো নাম ঘোষা নে কৰ ঘোষা না অনিৰুদ্ধ ঘোষা তেতিয়াহ'লে গুৰুৰ ভৰসা কৰি কিয় নিলিখে ঈশ্বৰৰ ভৰসা কৰি কিয় নিলিখে অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছিল এই মান হ'ব আৰু আমি তোমাক কেনেকৈ চিন্তা নাই শ্ৰীকৃষ্ণ ক'লে হে পাণ্ডৱ জীৱনটোহে মোক চিনি পাব তেতিয়া সি গম পাই গ'ল তাৰমানে জীৱনটো আহি পিনি যে আমাৰ হাড়ে মৰ্জিয়ে এইটো দশইন্দ্ৰিয়ৰ মাজত এই লাল সীমা সোমাই গ'লে মিত্ৰ পাৰে অৰ্থৰ মিত্ৰ পাৰে আমাক ব্যাখ্যা দৰকাৰ হ'ব কিন্তু প্ৰশ্ন ইমান কথা বুজাব নালাগে অৰ্জুনে সুধিলে
হে মাধৱ মৃত্যুৰ পিছত যদি জীৱ শুদ্ধ হয় সি বেয়াকে কেলে জন্ম লয় বন্ধু তুমি ঠিক কৈছা আজি জন্ম হোৱা ল'ৰাটোকো মনা আমুক দুখত মৰে তামুক দুখতে নতুনকৈ জন্ম লোৱা মৰে সেইটো কি দুখত মৰে হে বান্ধৱ শুনা দুৰ্গন্ধি ফুলৰ গন্ধ আধা ৰাস্তাতে বতাহে সুগন্ধি কৰিব নোৱাৰাকে বেয়া জীৱবোৰক মই আধা ৰাস্তাতে ভাল কৰি দিব নোৱাৰো মোৰ নামে চুব কৃষ্ণই নামলৈ ভয় কৰে আৰু আমি কোনোবা গুৰু ভজিছো গুৰুকত ভজে নামক ভজে নামত ভৰসা কৰি নতৰে যাবে আনৰ কোনো সংসাৰ কৰিব পাৰি কোনো শাস্ত্ৰত দেখা নাই ঈশ্বৰক ভৰসা কৰিব সেইকাৰণে ঈশ্বৰে কৃপাময় ঈশ্বৰ দয়াময় ঈশ্বৰ দয়াশীল যদি ঈশ্বৰ কৃপাময় এটা বগা এটা কলা এটা চাপৰ এটা ওখ এটা ধনী এটা দুখীয়া এটা সুখী এটা দুখী কি কাৰণে সি কৰিম বুলি ভাবিলেও লিষ্টত নপৰে নামত নপৰে ঠিক এই প্ৰক্ৰিয়াটি গোটেইটো চলি অহাৰ কাৰণে কৃষ্ণই অৰ্জুনক ক'লে মৃত অৱস্থাত মোক চিনি নাপাব মৃত অৱস্থাততো আমি জীৱিত হৈ সাধু ক'লে কি কাৰণে তাৰ ওপৰত মই গালি দিওঁ 5 চনত নিউ দিল্লীত এখন সভা হৈছিল সভাখন আছিলে সৰ্বভাৰতীয় ধৰ্মাচাৰ্য অৱক আন্দোলনটো সমন্বয় কাৰ্য বিশ্ব হিন্দু পৰিষদৰ ব্যৱহাৰটো 5জন অসম পৰা গৈছিল তাৰ ভিতৰতে মই পৰিলো লিষ্টত তাত এজন গান্ধী টুপিটো পিন্ধি থকা ব্যক্তিয়ে মোৰ এই ভাত খোৱা দাইলে চাইলে খোৱা এই দেখিবলৈ বেয়া পাতখিলা কমি আছে পেলাবলৈ পুৰানো মই দিয়া নাই ঠিক আছে কিবা দিছে মই তাক কৈছোঁ हमको কিবা দিছে ওচৰত থকা হাত মানে খেল কৰি দিলে কল কৰি আমাকে अब क्या कर रहा है उसको কিবা কৰো সিহঁতে চবে হাত বনাই দিয়া কাৰণে মোক আঁতৰাই আহিলোঁ একদম বুঢ়া মানুহ ধুনীয়া মানে গান্ধী পিৰা পিন্ধিছে সি মোক চোৱা আঁতৰা এতিয়া মই সুধিলোঁ এখেত কোন এতিয়া কৈছে এখেত আমেৰিকাত ইঞ্জিনিয়াৰ আছিল 1,05,000 টকা দৰমহা পায় এতিয়া আমাৰ এল পি মাষ্টৰ পৰা 14,000 13,000 দৰমহা পায় সেইটো দিনৰ কথা 1,05,000 বহুত বেছি এতিয়াও মানে এল পি মাষ্টৰ হাজাৰ দৰমহা পায় এতিয়া 1,00,000 নহয় মই কৈছোঁ কি তেখেতে চাকৰি ৰিজাইন দি ধৰ্ম কৰিবলৈ আহিছে মই ধৰ্ম কৰিছোঁ যে কি মোৰ ছোৱালী এজনীয়ে মোৰ ছোৱালীজনী চাকৰি পাব লাগে মোৰ ছোৱালীজনী ঘৰ সংসাৰ কৰিব লাগে ইমান ভাগ আছে অনুদান দিব ভূমিদান বিচাৰি শ্ৰীমদ ভাগৱতৰ কাহিনী পোৱা নাই মই দিল্লীৰ কথা কোৱা নাই অসমৰ বিষ্ণু ৰাভাই 1000 একৰ মাটি দান দিছে বিনুৱাজে 1000 একৰ মাটি দান দিছে আমাৰ নিশ্চয় মানুহ এনেকে সাধুসকল ধৰ্মৰ সংসাৰ সেইকাৰণে ভাৰতবৰ্ষখন জম্বুদ্বীপ বুলি কয় ইয়াত বহুত বহল ব্যাখ্যা আছে জম্বুদ্বীপক সকলোৱে অনুকৰণ কৰিবলৈ চাই থাকে খ্ৰীষ্টান ধৰ্ম হয় মুছলিম ধৰ্ম থাকিব পাৰে ইয়াৰ ভিতৰৰ প্ৰক্ৰিয়াটো যিটো আজি দিনীয়া নামত বহিছে এই প্ৰক্ৰিয়াটো সিহঁত আপোনাৰ সাধু কৰে এই প্ৰক্ৰিয়ালৈ যাবই পাৰে বাকী আনুষংগিক এই অনুষ্ঠান নকৰা গ'লে ধৰ্মৰ মাজেদি যিমানখিনি আমি কৰি আছোঁ ঠিকে আছে এইখিনি যোগেদি আধ্যাত্মবাদ পাইছে কিন্তু ডাইৰেক্ট আধ্যাত্মবাদৰ লেচনটো মই দি আছোঁ সেইকাৰণে ভাগটো আজি আমি অভাজনে আত্মনিন্দা ভাগটো কৈছোঁ অন্য ভাগবিলাক অন্যবিলাক বুজা গ'ল ভাগটো আত্মনিন্দা গুৰুসকলে নিজক নিন্দা কৰে কি কাৰণে কৰে যেনেকৈ শ্ৰীকৃষ্ণই নামলৈ যাব নোৱাৰিম বুলি ভাবে তলত ভকতজনে নামলৈ গ'লে মানে মানি যায় সেইজন গুৰু মানে কি
তাৰমানে সেই যে ভকতজনে পাৰিছে যেতিয়া নামক আদৰিবলৈ ময়ো পাৰিম বুলি ঈশ্বৰে সাহস পায়। বৰ মুকুটৰ সেইটো ধাতু ভক্ত দেখি নিন্দাই দুৰ্ভাগতে আছে কৈছোঁ। ভকতেহে মোক গুৰু বুলি তাত উল্লেখ কৰি দিছে ঈশ্বৰে। ঠিক এই গোটেই প্ৰক্ৰিয়াটো ইয়াত আহিব। বাৰু যাই হওক বৰাবু এইটো আত্মনিন্দাটো আমি কৰিলোঁ, আমি ব্যাঘাত কৰিলোঁ। প্ৰথমতে নিজক নিন্দা কৰিছে। দ্বিতীয় বস্তুটো দিলে কি আত্মনিষোধে আত্মাহাৰটো প্ৰভাৱিত কৰে। দেহ আৰু আত্মাৰ মাজত পাৰ্থক্য কি? ইংলিছত দিয়া আছে চাউল এণ্ড পিয়ৰ। চাউল মানে বডিটো, পিয়ৰটো হ'ল আত্মা। আৰু বুদ্ধ ধৰ্মত দিয়া আছে কি ভাল মন বেয়া মন। আমাৰ শাস্ত্ৰত দিয়া আছে কি মন আৰু আত্মা ভাগ আছে। এই প্ৰনাউন্সিয়েশ্যনটো পাৰ্থক্য, কিন্তু ক্লাছিকেলটো একেই। ইংলিছত কি দিয়া আছে চাউল মানে বডিটো, বডি আৰু আত্মা। চাউল এক পিয়ৰ, পিয়ৰ মানে আত্মাটো শুদ্ধ। কেনেকৈ হ'ব? নেওগে আমি আলহী থাকোঁতে তাৰ কথা ভালে হাঁহ কুকুৰা এটা দিলে মানে আলহী থাকোঁতে হাঁহ গলত কুকুৰা ধৰিছে মানে ধৰক কাম কৰি থাকোঁ। মানে আমি আলহী থাকোঁ নহয়, কুকুৰা ধৰিছে ধপকে হাঁহ ধৰিব, কুকুৰা ধৰিব। 5টামান আলহী থাকোঁ। দিহঁতে যদি ক'লে তহঁতে কোনোবাৰে পাৰ তেতিয়া ক'ব মই নাযাওঁ দেই, মোৰ বোলে আমুক ঘৰত গা নোৱা হৈছে, মোক বোলে এই মাহত মাৰিব নাই। কুকুৰাটো খাবলৈ চব ৰেডি হৈ থাকে, কিয় মাৰিবলৈ কাম নাই? আত্মা পেলাই আত্মা পিয়ৰ। আত্মাই হয় বোলাটোহে হয়, নহয় বোলাটো নহয়। সত্যই বিচাৰে নামে গোটেই প্ৰক্ৰিয়াটো ব্যাখ্যা নকৰোঁ, আপোনালোকে নিজে জানেই। কোনোবাই সহায় বিচাৰি আহিলে মানে মনে কয় নিদিবি, আমি নিদিওঁ, আত্মতে শান্তি নিদিয়ে। আজি ইয়াত কামটো আলোচনা ব্যৱস্থা কৰোঁতে যিমানসকলে ব্যৱস্থা কৰিলে আত্মাই শান্তি দিছে। সেইকাৰণে সুখ আৰু শান্তি দুটা বস্তু অল্টাৰনেটিভ। শাস্ত্ৰত সুখ আৰু শান্তি দুটা অল্টাৰনেটিভ। সাহিত্যই সুখ দিয়ে, শান্তি দিলে তাতে কাপ লাগে। সুখ আৰু শান্তি দুটা বেলেগ বস্তু। শান্তিটো বেলেগ বস্তু, সুখ বেলেগ। সেইকাৰণে চন্দ্ৰ কুমাৰ আগৰ দিছিলে সুখ সুখ বুলি মানুহ বলি এনেকৈ সুখৰ মুখ সুখ বিচাৰোঁতে তাৰ সংসাৰত কৰিলোঁ। সুখ এৰি পিনি শান্তি থাকিব পাৰে ত্যাগী হ'ব। আসক্তি কালেক্টিভ মনি লাগে আৰু নাকে বোলে আপুনি সুখত থাকিব বিচাৰে। সেইকাৰণে দুখৰ ইয়াত আনন্দ এটা আছে। আজি ৰবীন্দ্ৰকে যোগেদি আমি আটাইবোৰে আহি দিলোঁ। আমাৰ যেনে অম্বুবাৰী আহিলে, পাতি আহিলে, বৰাপু আহিছে, আমি আহিছোঁ, এইসকলে আহিছে। এই ক্ৰিয়াটো নিজে নকৰে বুলি কৈছে, কৰোৱাই পাগল বুলি কৈছে। চবেই পাগল। আজি 5 জানুৱাৰীত নাম চাই পিকনিক খোৱা যাম, যেনেকৈ পাগল আমি পাগল। ভোকা বস্তু দিছে। কীৰ্তনত পায় আনন্দ মহাসুখ আৰু কাপোৰ নষ্ট। এতিয়া বোলে খেল মহাৰণ আছিলে, বাদ দি কেৰমত আহি গ'ল, মোক দি দিলে চেচৰ এডমিট কৰিবলৈ। মই বিভিন্ন জেগাত কৰিলোঁ। তাৰপিছতে মই কি কৰিলোঁ, কম্পিটিশ্যন এখন দিয়াবলৈ ধৰিলোঁ। মই চেছ খেলি টাইম পাছ কৰিলোঁ। পাছত সেই মুখাবোৰ যেতিয়া পালোঁ, মই চেছ খেলিলে কেমত খেলিলে মোৰ টাইম পাছটো হ'ব, মই খাবলৈ নাযাম, ঠিকে টাইম পাছ হ'ব। তাত কিন্তু ধৰ্ম নাই। ইয়াত আনন্দও আছে, পাপ নষ্টটো সোমাই আছে। এই ঘোষাবোৰকে শাস্ত্ৰ আপোনালোকে এইটো অনুভৱ কৰিব। ইয়াত আনন্দও আছে, পাপ নষ্ট হয়। ঘোষাবোৰ ইমান সাংঘাতিকে জুতিয়াই পিনি দিছে। আমি জীয়াই থকা দিনত সত্য ৰজ তম তিনিটা গুণে ক্ৰিয়া কৰি থাকিব। আনন্দ মানুহক লাগিবই। আনন্দটো কেনেকৈ লয়?
ত্যাগৰ মাজেদি আনন্দ আছে সাধু কীৰ্তনৰ কিবাৰ মাজেদি বাপ লৈ পিনি আনন্দ লয় সেই আনন্দটো মধ্যমীয়া একেবাৰে বেয়া বস্তু হৈ আনন্দ লয় যিবোৰ ব্যৱহাৰ হৈছে তিনিটা আমাৰ গাঁৱত বছৰীয়া পতাদিনাখন মানুহটো ঘৰ লিচি মেলি নিজেও শুদ্ধ হৈ থাকে ভকত গৈ ঘৰ নাপায়গে কি মানে ভকত গ'ল বুলিলে গেলি লাগে মদ খাব যায় গতিকে আপুনি সুধা যায় এনে যদি আলোচনা কৰা যায় আপুনি এইবোৰ জনকেই বছৰত পাপ কৰি দিলে গৰু মৰা নাই কাৰোবাৰ কাজিয়া লগা নাই পাপ কৰা নাই বুঢ়াবাবু বন্ধ কৰিব নিৰন্তৰে শব্দটো লিখাছে এনে কথা এটা কৈছো সমবাদী কৈছো নিৰন্তৰ শব্দটো অৰ্থ কি লাগাতাৰ লাগাতাৰ এটা উদাহৰণ দিয়কচোন আপুনি বুঢ়াবাবু লাগাতাৰ শব্দটো এটা উদাহৰণ দিয়কচোন এই যে মেচিন মাৰি দি যে পানীবোৰ হেঁচে তাত অকণমান ভেট বলে ঠাইটো বনালে ইমান কষ্ট কৰি সাধুসকলে নাম লৈ থাকে আমাৰ হ'ল যে আজি অধ্যক্ষ শুনিলো আমাৰ বিহীন এটা আহিলো নিজখন কি কৰিলো কৰিলো অভাৱিত মায়ে আমাৰ সাংস্কৃতিক সমাজ কৰিছিল ডাঙৰ ডাঙৰ নদী পাতি লাই ভিতৰত সোমাই দিয়ে বছৰীয়া পাতি নি পিছবেলা গেজিবলৈ যায় ধৰ্ম নামক গোটেই মনে গাছে পানী চলি আছে এই বস্তুটো সেই অৰ্থটো যদি নিৰন্তৰ শব্দটো পঢ়ি যোৱা যায় ইমান দেৰি নালাগে মই এতিয়া ছুটি লগাই দিলোঁ আপোনালোকক নিদিলে আৰু যিমান চিঞৰি নিদিয়ে আৰু মই চাই আছোঁ ঘৰটা বনে এতিয়া মই ছুটি লৈ অহা নাই কিন্তু নিৰন্তৰ শব্দটো কৈছোঁ সাংঘাতিক ধৰণে এখন সমাজ চলি আছে মধ্যভাৰতীয় জানিব পাৰিব মধ্যভাৰতীয় বহুত মানুহ গৈছে কিন্তু অনুষ্ঠানত মই গৈছোঁ ৰাতিপুৱা শুই পানা কৰে কিবা কৰে কৰিলোঁ সোঁহাত অলপতে কৰিলোঁ বাওঁ চকুৰ অলপি খুলিচান সেইটো কৰিয়ে আছে আকৌ সোঁ চকুৰ খুলিচান কৰিয়ে আছে 5 মিনিট 10 মিনিট পিছত ক'ত হৈ যায় সেইটো দেখি মই কৰোঁ এলাহাবাদত সৰস্বতী যমুনা গংগা তিনিখন নদী সংগমস্থল 10টা বজালৈকে হেলুজেন লাইট চলালে মানে নিয়ম থাকিব নোৱাৰি 10টা বজালৈকে ৰাতিপুৱা আগমুহূৰ্ততে 5টা বজাত যদি দেৰি আহিব ৰাতিপুৱা নুখোলে তাতকৈ আঢ়ৈ ঘণ্টা আগতে সিহঁতে গঙাত খাই ধুবলৈ যায় সাধুসকলে আমি কোনোমতে ৰাতি ঘৰ খাব বাবে বহলত হ'ব নোৱাৰি ইমান যায় আমাক আহিব জানিব না आप लोग सुने क्या आता है इधर क्या माने जाता है हम लोग को देखिए अब विश्वास आएगा तो मैं गाली को वैसे ये क्या है इस साबुन मैंने एक बाजी आई मैंने अगर ओमामा की रात बन जाना आया मतलब देखा इकने ये निरंतर शब्द সাংঘাতিক এটা শব্দ এক সুতা ভুল নকৰাকে কৰে কামটো কৰি যাব পাৰে কথাটো আছে কি 1 নম্বৰ কৰ্মত ফল থাকে কৰ্ম কৰিলে মানুহৰ ফল পায় ফল পালে অহংকাৰ হয় গায়নে বায়নে পাঠি দিয়ে বৰগুৱাই মহাভকতে খায় ভকতেতো বাছে অভিনয় দিব লাগে এনেকুৱাকে হয় ক'ব লাগিলে মানুহটোৱে নচাই পিনি অভিনয় কৰিলে চকু হৈ থাকে মই এবাৰ কি হ'ল টকা বলে কৰিছিলে বুজিলে নাই পকাবোৰৰ কোৰ হৈছিলে খাই আহিছে বুলি ভাষণ দিলে ভাষণ দিওঁতে মই এনেকৈ চাব নালাগে কিন্তু চাই পালোঁ সেইকাৰণে হাঁহটো চকু দি দিলে আচলতে চকু সিনেই দিবি সেই বহুত দিনলৈকে গাই ৰাখি হাতে হ'ব চকু দি দিলে বুজিছা ইমান নেচাৰ কৰিলেও পৰহিলে চকু যায় বহুত দিগদাৰ এই বস্তুটো ইমান দিগদাৰ চাব এতিয়া সময়টো কি ইয়াৰ পিছতে মই ভোকা আৰম্ভ কৰিম দেই এই বিজনেছটো কি মই আকৌ হৈছোঁ পাতি বুজিছোঁ আমি যেতিয়া পঢ়ি আছিলোঁ ভনীকেইজনী হাজিৰা গৈছিল মই ঘৰে ঘৰে টিউশ্যন কৰা মানুহ অৱস্থাটো আমাক বেয়া
আৰু ৰেলৰ মাটি গোটেইখিনি আছিলে এতিয়াতো আমাৰ ঢাকা গ'ল এতিয়া কাৰোবাৰ নাথাকিয়া মানুহ আছে ন চবেতো খাইছে ভাবে চবে এতিয়া এটা প্ৰশ্ন আহে আগৰ সময়ত ভাল আছিলে নে এতিয়া সময়টো ভাল কেনেকে ভাল আমাৰ মনলৈ হ'ব মুখিব পাৰিব লাগিব কেনেকে ভাল আপুনি ক'লে হয় কেনেকে ভাল সেইটো দেখা বুলি কয় কেনেকে ভাল আগৰ দিনবিলাক কেনেকে ভাল লক্ষী সৰস্বতী একেলগে কেতিয়াও নাথাকে মই এখন ভাওনা চাইছিলোঁ সমাৰোহত এই আপোনালোকৰ তাত দিছিলোঁ নে মই যোৰহাট চাইছিলোঁ এই যে সৰস্বতী লক্ষী অভিয়াগত সৰস্বতী উমা হৈ গৈছিল মই আপোনালোকৰ লগতে চোৱা উমা হৈ গৈছে কেতিয়াও একেলগে নাথাকে ধন বেছি হ'লে তোমাৰ গুণখিনি শতগুণখিনি মৰা খাবই ভাওনাখন মই চাইছোঁ বোৱা মই একেলগে আছে মানে লক্ষী আৰু সৰস্বতী একদম অভিনয় জয়পুৰ আৰু সেই চিৰি লিখিব মন হৈছিল একদম কাহিনী মন পৰিছিলে একদম অভিনয় যেতিয়া ভাওনা আহিব তোমাৰ নিজৰে মই সামৰিছোঁ কমাই আনিছোঁ 61টি ৰজা আছিলে দুযোধান লোকৰ ৰাজ্য দমিনেট কৰা 61টি ৰজা আছিলে ৰামচন্দ্ৰ 61টি ৰজা আছিলে দুযোধান 61টি ৰজা আছিলে ৰামচন্দ্ৰ তথাপিতো ৰামচন্দ্ৰ দুযোধন যুধিষ্ঠিৰ ধাৰ্মিক আছিলে দুযোধন আছিলে দুইটা 61 ৰামচন্দ্ৰ 61 আছিলে এই প্ৰক্ৰিয়াটোলৈ যদি চোৱা যায় এইখিনিতে সামৰিম মানে ভাগলৈ ভাবা কৰিছে নহ'লে পাছত অকল আহিলে কাম নাইকিয়া পাবি এটা সামৰি ভাল হৈ গ'ল আমি এই কথাটো কওঁতে এটা কথা ব্যাখ্যা কৰিছিলোঁ সেইকাৰণে পূৰ্ণাংগ ৰূপটো দি নিদিয়ে তেতিয়া এজনে কৈছিলে হ'ব মানে পূৰ্ণাংগ ৰূপ নাপায় ঈশ্বৰেহে পায় তেতিয়া মই ব্যাখ্যা কৰিছিলোঁ কি বুলি এতিয়া মই পাহো দেই কি বুলি ব্যাখ্যা কৰিছিলোঁ আমাৰ চবকে আংশিক হিচাপে দিছে মোক গুৰু হ'বলৈ নিদিলে এজনে নিদিলে অধাধিক কৰি সকলোকে সকলো ধৰণে দিয়া নাই তেতিয়া ক'লে ঈশ্বৰৰ পূৰ্ণাংগ ৰূপ আছে বৰাবৰো ঈশ্বৰৰ পূৰ্ণাংগ ৰূপ আছে নহয় চাব কুৰু বংশ পাণ্ডৱ বংশ একেলগে থাকিলে সেই পৰিয়ালটো কি বুলি কৈছিলে এইয়া মানে অযোধ্যা যিটো নগৰ সিহঁতে একে পৰিয়াল আছিল নহয় যুদ্ধ হওঁতে গুৱাহাটী একে পৰিয়াল থাকোঁতে সিহঁতেও বংশাৱলী পাতিছিলে বছৰীয়া পাতিছিলে বছৰত এবাৰ ডাঙৰ যজ্ঞ পাতে প্ৰত্যেক বছৰ পাতে সেইবিলাক পাতিলে ডাঙৰ যজ্ঞ পাতোতে কিন্নৰ গন্ধৰ্ব দেৱতা সকলোকে নিমন্ত্ৰণ দিছে এতিয়া 61টি ৰজা সিহঁতকে ভাৰতত সিহঁতকে ধনী নাই সিহঁতৰ প্ৰতিপত্তি নাই আৰু পাতিব নোৱাৰে আকৌ গণিব লগাই দিয়ে বেলেগ সেইটোতো সেই উস্তাদ শ্ৰীকৃষ্ণক নিমন্ত্ৰণ দিলে এইখন কুৰুক্ষেত্ৰ যুদ্ধৰ আগৰ যজ্ঞ সেই তাৰপিছতে কুৰুক্ষেত্ৰ যুদ্ধ হৈছে সেই যজ্ঞলৈ আহি মেলি শ্ৰীকৃষ্ণই প্ৰথমতে লগ কৰিলে কৌৰৱপন্থী গোটেই 100 পুত্ৰক লগ কৰিলে তাৰপিছত লগ কৰিলে পাণ্ডৱপন্থী নকুলক অৰ্জুনক ভীমক যুধিষ্ঠিৰক লগ কৰিলে যুধিষ্ঠিৰক লগ কৰোঁতে কাল পাত স্থান ঠাই বেদে গোটেই কথাবোৰ পাতোতে সময় যথেষ্ট লাগিব শেষত বিদায় লোৱা সময়ত যুধিষ্ঠিৰক সুধিলে এই ধৰ্মৰাজ পেহী ক'ত পেহী মানে বুজিছে না কুন্তি শ্ৰীকৃষ্ণৰ বংশৰ পেহীয়ে পেহী ক'ত আটাই শুনিব
পেহিকত বুলি কওঁতে ক'লে হেৰি কুটিৰত আছে এতিয়া আই এগৰাকী এতিয়া গাঁৱত কৈছিলে মই বিয়া ভাগ কম বোৱাৰী হৈছে কিবা হৈছে মানে অসুবিধা আছে থাকে মানে ভাল হ'ব সেইখিনি তেওঁ সেয়া অৱস্থা তেওঁ নক'লো গতিকে তেখেতক মই এতিয়া কৈছোঁ এইবোৰ থাকে কাৰ থাকে মানুহৰ থাকে পেহিকত বুলি ক'লে শ্ৰীকৃষ্ণই গৈ বুলি ঘাটকে দৰ্জাখন খোলাব লাগে মানে এই আমাৰ কাষ মূলে ঘৰখনৰ মানে দৰ্জাখনৰ নিচিনা আছিলে ঘাটকে দৰ্জাখন খোলাব লাগে চুক এটাত কুন্তীয়ে কাপোৰ এখন লৈ উমনিলে এখন জীৱনকে বহিলে ইমান মহাদেৱৰ যজ্ঞ চলিছে তাত দেৱতাই চিন্তাইছে কুন্তি কিন্তু ফুটিলে সবৰধান সম্বোধনটো কৰিলে শ্ৰীকৃষ্ণই পেহী ভাল কুন্তি গুজৰি উঠিল কথা নকবি তোৰ নিচিনা ঈশ্বৰ কামকে মোৰ মতা সৰুতে মৰিলে মোৰ ল'ৰাৰ ওচৰত কৰোঁতে দিগদাৰ কৰে পেহী কথা এটা কওঁ কথা নকবি বহুত অনুৰোধ কৰাৰ পিছত ক'লে কথা এষাৰ ক'বলৈ দিছোঁ তেতিয়া ক'লে পেহী তই মোক ঈশ্বৰ বুলি কৈছ দহে কয় হয় দহে পেহী মোৰ জনম কাৰাগাৰ মই আই ৰাখি খাব একে চালে গতি দিবা এই আমি এঠাইত বহি আছো লাগে আৰু নাটে কাৰণে আমাক স্পিচ কৰিছে ধুনীয়াকৈ আছো আমি আমাক নাটে কুন্তি সেইটো অৱস্থা কুন্তি সেইটো একেবাৰে শ্ৰীকৃষ্ণ দেখুৱাই 14 বছৰ বয়সত ৰামচন্দ্ৰ বনবাসলৈ গ'ল লক্ষ্মণ সীতা পিছে পিছে গ'ল ৰামে য'ত ভৰি দিয়ে বনবাসলৈ যাওঁতে ৰামৰ খোজত লক্ষ্মণে ভৰি নিদিয়ে ৰাম লক্ষ্মণৰ খোজত সীতাই ভৰি নিদিয়ে সেইটো ত্ৰিশাস্ত্ৰ নহয় নিঙালে ভাল বিজেপি বনাই দিয়া ত্ৰিশাস্ত্ৰ নহয় নাইকিয়া ইমান কষ্ট বনবাস নীতি মানি পিনি নিয়ম মানি পিনি খোজত খোজ নিদিয়ে আচৰণ নাই ৰামচৰিত মানসত তুলি ৰখি থাকে সাংঘাতিক এটা সৃষ্টি আমি দিছোঁ ৰামচন্দ্ৰ বনবাসলৈ যোৱাৰ লগে লগে ৰামৰ ধৰ্ম পত্নীক অপহৰণ কৰিলে ৰাক্ষসে এনেকুৱা ৰাক্ষস নেতিবিধি ৰাক্ষস নহয় তিনি তলুক্য ৰজা একচনী ৰজা নহয় ৰাজ্যৰ ৰজা তিনি তলুক্য ৰজা ৰাৱণ অপহৰণ কৰিলে বান্দৰ নামৰ ভালুক কোনোমতে জিকি আহিল ৰামায়ণ সকলো পঢ়িছে কিন্তু ৰামায়ণখনৰ এক তুলসী থাকে ৰামচৰিত মানসখন কেনেকৈ দিলে মই তাৰ অকণমান দিছোঁ আৰু বহুত আছে তাৰপিছত যেতিয়া তাৰ পৰা আনিলে ৰামচন্দ্ৰ আহিলে চবে আনন্দ পালে মেলিলে ৰামচন্দ্ৰেও এৰি থোৱা ৰাজ্যখন এপাক মাৰিবলৈ ৰাতি দিনে ঘূৰিব ল'লে ঘূৰোতে মেলিলে ধোবা ধুমনি কাজিয়াখন কাষাৰত পৰিছে ধোবা দিনে মাৰি পিনি গালি পাৰিছে এই নকৰি তই মোক ৰামচন্দ্ৰ পাইছ নেকি লোকে নিয়ে মাৰি পিনি আনিবলৈ লক্ষ্মণৰ হতুৱাই অজ্ঞাত লৱকুশ জন্ম হৈ ডেকা হৈ কিমান কষ্ট হ'ব অশ্বমেধ যজ্ঞত ভৰত শত্ৰুঘ্ন লক্ষ্মণ ৰাম চবকে যেতিয়া বন্দী কৰি থলে সীতাই আহি পিনি ক'লে পিতাই ওলাই সেই সদায় ভাবি আছিলে আৰু পিতা কোন বুলি শুলে এই কাহিনীখিনি দিয়াৰ আগতে বহুত তুলসী ৰাখি বহুত কৈছে মানে আমাৰ পিতা কোন কিবা কি শুই থাকে নেপাই শুনিলে লৱকুশক শুই দিয়াৰ পিছত লৱকুশৰ নাম খাটনি ধৰিলে যে দুইটাকে আই পিতা হিচাপে পাবলৈ বিচাৰিছোঁ এই চিনেমাবোৰ এই নহয় কাহানী বিষয় লৱকুশৰ মধ্যস্থতাত যেতিয়া সীতা আৰু অযোধ্যালৈ আহে কি বৰ্ণনা দিছে একদম গছ লতাইও ফুলিছে গছ লতাইও হালি হালি পৰিছে নদীবোৰ সুন্দৰ হৈছে মানুহৰ জীৱৰ কথাই নাই মানে পহুবোৰে ৰ লাগি চাইছে সীতা ঘূৰি আহিছে ঘূৰি অহা সময়ত সীতাই আমনিমনকে আছে
সীতাই আমাৰ নিমন্ত্ৰণে আছে সীতাই লৱকুশক কৈছিল অযোধ্যা তহঁতি নিব গৈছে বোলে তাই গ'লে ভাল হ'ব মাতৃ গ'লে ভাল হ'ব তহঁতি ভবা নিচিনা পিতাই নহয় তেনেকৈ আৰামচে চবকে সন্মান কৰি বহুত দিননি আছো পাছত গ'ল তহঁতি ভবা নিচিনা